নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এছএন স্পোকেন চেনেলটোলৈ স্বাগতম জনালোঁ। যিহেতুকে আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত লৈ আহিছোঁ মই। আৰু যিহেতুকে আপোনালোকে গম পাইছে, যিহেতু আমাৰ BSFৰ যিটো কনষ্টেবল ট্ৰিটমেণ্ট, যিহেতু তাত আমাৰ অসম পুলিচৰ যেনেকৈ আমাৰ অসম চৰকাৰ যেনেকৈ কোবলাৰৰ পৰা ধৰি কুকমেনৰ পৰা ধৰি বাৰ সকলো পোষ্ট যিধৰণে আছিলে, তেনেদৰে এতিয়া BSFতো পোষ্ট মুকলি হৈছে। যিহেতু এপ্লাই ষ্টাৰ্ট হৈ গৈছে, যিহেতু আমাৰ এপ্লাই ষ্টাৰ্ট 25 জুলাইৰ পৰা হৈ গৈছে আৰু লাষ্ট ডেট হৈছে আমাৰ 25 আগষ্ট, আপোনালোকে যিহেতু গম পাইছে। আৰু তাৰ ওপৰত মই এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আমাৰ যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালী বহুতৰে ধৰক কিছুমানৰ হাইটটো কম হয়, যিহেতু আমাৰ চেণ্ট্ৰেল লেভেলৰ পোষ্টত মানে এপ্লাই কৰিব নোৱাৰে। যিহেতু সেয়েহে এই পোষ্টটোত যিসকলৰ হাইটটো কম বা যিসকলৰ এজ ৰিলেক্সেশ্যনো আছে আৰু ইয়াত হাইট ৰিলেক্সেশ্যনো আছে, যিহেতুকে সেয়েহে যিসকলৰ হাইটটো কম তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাবা। মই কিহত ৰিলেক্সেশ্যন আছে আৰু এপ্লাই কৰিবলৈ কি চাৰ্টিফিকেট লাগিব আৰু হাইট চেজ ৰিলেক্সেশ্যনৰ কাৰণে কি চাৰ্টিফিকেট লাগিব সকলো তোমালোকক বুজাই দিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। যিহেতুকে তোমালোকে এই পোষ্টত এপ্লাই কৰিবলৈ তোমালোকৰ বয়স মিনিমাম 18 বছৰৰ পৰা 25 বছৰলৈকে দিছে। আৰু আমাৰ OBC ST SC তেওঁলোকৰ ৰিলেক্সেশ্যন আছে এজৰ ওপৰত, আৰু তেওঁলোকক মই নটিফিকেশ্যনত তোমালোকক দেখাই দিম কিহত কি ৰিলেক্সেশ্যন আছে। যিহেতু আমাৰ OBC সকলে যিহেতু 28লৈকে ৰিলেক্সেশ্যন পাবা, যিহেতু 25 এজলৈকে দিব পাৰিবা। আৰু তেওঁলোকৰ 3 বছৰ হাইট এজ ৰিলেক্সেশ্যন আছে, সেয়েহে তেওঁলোকে 28লৈকে এপ্লাই কৰিব পাৰিব। যিহেতু যিসকলৰ 28 এজ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু তাৰ ওপৰত মানে মই কৈছোঁ যে হাইটৰ ওপৰত যিহেতু আমাৰ চেণ্ট্ৰেল লেভেলৰ কোনো পোষ্টত মানে 165তকৈ তলত এপ্লাই কৰিব নোৱাৰি। যিহেতু BSF ট্ৰিটমেণ্টত যিহেতু ওলাইছে আৰু এইটো পোষ্টত যিহেতু 162.5 বিচাৰিছে। মই তোমালোকক অফিচিয়েল ৱেবছাইটত বা অফিচিয়েল নটিফিকেশ্যনত তোমালোকক দেখাই দিম এইটো ভিডিঅ'তে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। মই তোমালোকক কিহত কিমান ৰিলেক্সেশ্যন আছে, তোমালোকৰ ক'ত কিমান পোষ্ট আছে সকলো তোমালোকক দেখাই দিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। BSF কনষ্টেবল ট্ৰিটমেণ্ট 2025 য'ত আছে পোষ্ট 3588টা পোষ্ট আছে। তাৰ বাবে আপোনালোকৰ দেখিছে, আপোনালোকে এপ্লাই ষ্টাৰ্ট 25 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 25 আগষ্টলৈকে আছে। আৰু বয়সৰ সময়সীমা মই আপোনালোকক যিহেতু আগতে ক'লোৱেই, আৰু আপোনালোকে এতিয়া গম পাব যে ক'ত কিমান মানে তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ কিমান বিচাৰিছে সকলো মই তেওঁলোকক কৈ দিম। আৰু ক'ত কিমান পোষ্ট আছে তোমালোকে চাই লোৱা। এয়া তোমালোকৰ কোবলাৰত আছে এয়া 65টা, টেইলৰত আছে 18টা, কাৰ্পেণ্টাৰত আছে 38টা, প্ৰিণ্টাৰত আছে 5টা, ইলেক্ট্ৰিচিয়ানত আছে 4টা, কুকত যিহেতু বহুত পোষ্ট আছে আপোনালোকে দেখিছে 1462টা পোষ্ট। ৱাটাৰ কেৰিয়াৰত আছে 699, ৱাছাৰমেনত আছে 320, বাৰ্বাৰত আছে 115, চুইপাৰত আছে 652 আৰু ৱেটাৰত আছে 13। এনেকৈ সকলো পোষ্টত বহুত পোষ্ট আছে, যিহেতু তোমালোকে দেখিছে মই যিহেতু দেখাই দিলোঁ। আৰু এইটো মেল ফিমেল সকলো দুইটা কেটেগৰীয়ে এপ্লাই কৰিব পাৰিব। এয়া ফিমেল কেটেগৰীসকলৰ বাবে এয়া দেখিছে তোমালোকে ক'ত কিমান পোষ্ট আছে। তেওঁলোকৰ যিহেতু কুকত বেছি আছে, চবতকৈ 82টা আছে। আৰু তোমালোকে চাই লোৱা, ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিবা এই পোষ্টৰ বাবে। আৰু তেওঁলোকৰ ছোৱালীসকলেও ধৰক যিধৰণে ল'ৰাসকলৰ ৰিলেক্সেশ্যন দিছে হাইট চেষ্টৰ ওপৰত, ছোৱালীসকলৰো দিছে, তেওঁলোকে চাই লোৱা। আৰু এয়া দেখিছে আপোনালোকৰ হাইট আৰু চেষ্টৰ ফিজিকেল মেলৰ কাৰণে হাইট দিছে 162.5 চেণ্টিমিটাৰ। যিহেতু SC ST দেখাইছে, কিন্তু যিহেতু আমাৰ এনেক্সাৰ যিখন 4 দি পেলানি আমাৰ মানে হাইট চেষ্ট ৰিলেক্সেশ্যন আমি যিসকল অসমৰ কেণ্ডিডেটসকলে আমি হাইট চেষ্ট ৰিলেক্সেশ্যন চাৰ্টিফিকেট লৈ যাব লাগিব। সেইখন ক'ৰ পৰা আনিব লাগিব, কি কৰিব লাগিব মই তোমালোকক শেষত বুজাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু এয়াই তোমালোকে দেখিছা, এতিয়া মই অফিচিয়েল ৱেবছাইটত গৈ তোমালোকক দেখাম, মানে মেইন নটিফিকেশ্যনখন তোমালোকে শেষলৈকে চাই থাকা ভিডিঅ'টো। আৰু এয়া দেখিছাই তোমালোকে ক'ত কিমান পোষ্ট আছে মই দেখালোৱেই। এইখনেই আছিলে আমাৰ যিহেতু আমাৰ 25 আগষ্টৰ লাষ্ট ডেট। তোমালোকে যিসকলে এতিয়ালৈকে বৰ্তমান এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি লোৱা, যিহেতু বেছি দিন নাই। আৰু তোমালোকে জানাই যে এইটো হৈছে এটা চেণ্ট্ৰেলৰ পোষ্ট হয়, যিটো চেণ্ট্ৰেলৰ পোষ্টত এপ্লাই কৰিবলৈ হ'লে যিহেতু আমাৰ বহুতকেইটা ডকুমেণ্ট এক্সট্ৰা লাগে। যিহেতু ডমিচিয়েল ধৰক তোমালোকৰ NCL এনেকুৱা ধৰণৰ লাগে। আৰু আমাৰ যিসকলৰ অসমৰ যিসকল কেণ্ডিডেট ইয়াত থাকিব তেওঁলোকৰ এপ্লাই কৰিব, তেওঁলোকৰ গুৱাহাটীত যিহেতু ইণ্টাৰভিউ আৰম্ভ হ'ব। প্ৰথম
প্ৰথম পেজটো গুৱাহাটীত আৰম্ভ হ'ব, যিটো আমাৰ BSF হেডকোৱাৰ্টাৰ আছে তাত হ'ব। আৰু তোমালোকে ইয়াত দেখিছে, তোমালোকে অফিচিয়েল ৱেবছাইটত মই দেখাই দিছোঁ তোমালোকৰ। আৰু এয়া ৰিলেক্সেশ্যন, হাইটৰ ৰিলেক্সেশ্যন মই তোমালোকক কৈছোঁৱে কোনখন ষ্টেটৰ কিমান হাইট ইয়াত লিখা আছে। তোমালোকে ভালদৰে পঢ়ি চাই ল'বা। মই তোমালোকক ন'টিফিকেশ্যন দেখাই দিছোঁ, তোমালোকে ভালদৰে পঢ়ি তোমালোকে 25 আগষ্টৰ আগত তোমালোকে এপ্লাই কৰি দিবা, যিহেতু সময়সীমা বান্ধি দিয়া হৈছে 25 আগষ্টৰ লাষ্ট ডেট। আৰু তোমালোকক মই দেখাম ৰিলেক্সেশ্যন চাৰ্টিফিকেটকেইখন। আৰু তোমালোকে যিসকলে চাকৰি কৰি আছা, চাকৰি কৰি থকাসকলৰ মানে কি ডকুমেণ্ট লাগিব, যিহেতু আমাৰ অসম চৰকাৰৰ বহুতে অসম চৰকাৰৰ ধৰক 4ৰ্থ বৰ্গৰ কৰ্মচাৰীত কৰ্মৰত হৈ আছে, তেওঁলোকে যদি এই পোষ্টত দিবলৈ এপ্লাই মানে চেষ্টা কৰে, তেওঁলোকক কি ডকুমেণ্ট লাগিব সেইটো মই তোমালোকক দেখাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু কোন পোষ্টত কি ট্ৰেড টেষ্ট হ'ব, কোনকেইটা পোষ্টত ট্ৰেড টেষ্ট নহয়, সকলো ধৰণৰ ইয়াত উল্লেখ কৰা আছে। তোমালোকে ভিডিঅ'টো ভালদৰে ন'টিফিকেশ্যন চাই লোৱা, মই তোমালোকক দেখাই দিছোঁ। আৰু এই পোষ্টত মানে তোমালোকৰ প্ৰথম হ'ব ফিজিকেল হ'ব, যিহেতু ৰানিং হ'ব, ৰানিং 5 কিলোমিটাৰ আৰু ছোৱালীসকলৰ বাবে 1.6 কিলোমিটাৰ। আৰু ল'ৰাসকলে জানে, যিহেতু চেণ্ট্ৰেলৰ যিসকলে আগত দি পাইছে তেওঁলোকে জানেই 5 কিলোমিটাৰ, যিহেতু 24 মিনিটত কোৱালিফাই হ'ব লাগিব। আৰু তাৰপিছত হ'ব তোমালোকৰ ট্ৰেড টেষ্ট, ৰানিং একেলগে হ'ব। তাৰপিছত তোমালোকৰ এক্সাম হ'ব, এক্সামৰ পিছত মেডিকেল। আৰু এইখন যিসকলে চাকৰি কৰি আছে বৰ্তমান, তেওঁলোকৰ যিহেতু ষ্টেটতে হওক বা চেণ্ট্ৰেলতে হওক, তেওঁলোকৰ NOC নিব লাগিব, এখন ন' অবজেকশ্যন চাৰ্টিফিকেট। আৰু তোমালোকে ন' অবজেকশ্যন চাৰ্টিফিকেট তোমালোকে মেইন হেড অফিচৰ পৰা লৈ যাব লাগিব, হেড অফ ডিপাৰ্টমেণ্টৰ পৰা চাইন লৈ, যিহেতু আমাৰ কামাণ্ডেণ্ট ছাৰ বা CO ছাৰৰ পৰা তোমালোকে চাইন লৈ তোমালোকে তাত এপ্লাই কৰিব লাগিব। আৰু যিহেতু তোমালোকৰ হাইট চেজ ৰিলেক্সেশ্যনৰ কাৰণে এইখন তোমালোকে চাই লোৱা, Annexure 4 এইখন তোমালোকে ডিষ্ট্ৰিক্টৰ পৰা নিজৰ DC অফিচৰ পৰা এইখন Annexure 4 এইখন তোমালোকে প্ৰিণ্ট কৰি পেলানি এইখনত তোমালোকৰ এড্ৰেছ ভৰাই তোমালোকে DC অফিচত জমা দি দিবা। তোমালোকৰ 2 দিনত আহি যাব। তাৰপিছত তোমালোকক ক'লোৱে মই এয়া। আৰু তোমালোকক মই এইটো ইনফৰ্মেশ্যন দিব বিচাৰিছিলোঁ যে যিসকলে এতিয়াও এপ্লাই কৰা নাই, তেওঁলোকে এপ্লাই কৰি লোৱা। 25 আগষ্টৰ লাষ্ট ডেট, সেয়েহে তোমালোকৰ দিন বেছি নাই। আৰু তোমালোকৰ ইয়াত কম্পালচৰি তোমালোকৰ ডমিচিয়েল NCL এই দুখন লাগিবই, যিহেতু NCLখন তোমালোকৰ চেণ্ট্ৰেল কাষ্ট হয়। আৰু যিসকলৰ ৰিলেক্সেশ্যন লাগে তেওঁলোকে ৰিলেক্সেশ্যন চাৰ্টিফিকেট লাগিব। আৰু এপ্লাই কৰোঁতে কি চাৰ্টিফিকেট লাগিব যিহেতু জানেই আপোনালোকে, যিহেতু আপোনাৰ মেট্ৰিক পাছ চাৰ্টিফিকেট দিব লাগিব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব মিনিমাম এবছৰ। যিহেতু কিছুমান পোষ্টত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লেও এপ্লাই কৰিব পাৰি, আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনখন চাই লওক। আৰু তোমালোকৰ ইয়াত এপ্লাই কৰিবলৈ হ'লে মানে কম্পালচৰি তোমালোকৰ ডমিচিয়েল চাৰ্টিফিকেট, NCL চাৰ্টিফিকেট আৰু ডেট অফ বাৰ্থ থকা কিবা প্ৰুফ এটা। আৰু যিহেতু তোমালোকে যিসকলে এতিয়ালৈকে বৰ্তমান ডমিচিয়েল উলিয়াই পোৱা নাই বা NCL উলিওৱা নাই, তেওঁলোকে মানে সেই চাৰ্টিফিকেটকেইখন ক'ত উলিয়াব পাৰি বা কি ডকুমেণ্ট লাগে উলিয়াওঁতে, তাৰ ওপৰত যদি তোমালোকৰ কিবা ডাউট থাকে মোক কমেণ্ট কৰিব পাৰা। মই নেক্সট ভিডিঅ'ত বনাই তোমালোকক দেখাই দিম যে ডমিচিয়েলখন ধৰক কেনেদৰে উলিয়াই, বা DC অফিচত গৈ পেলানি আমাৰ ডমিচিয়েলখন কি এপ্লিকেশ্যন দিব লাগে, সেই এপ্লিকেশ্যনখন মই তোমালোকক দেখাই দিম। তোমালোকে ভিডিঅ'টো মানে কমেণ্ট কৰিবা, যিহেতু যদি বিচাৰা তোমালোকে ডমিচিয়েল এপ্লাই কৰিব। আৰু NCLখন যিহেতু বহুতে এপ্লাই কৰিছে যিহেতু, আৰু NCL ডমিচিয়েলত মানে কি ডকুমেণ্ট লাগে তাৰ ওপৰত মই নেক্সট ভিডিঅ' লৈ আহিম যদি তোমালোকক লাগে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই, ধন্যবাদ।